ভাইমন্দা অসমীয়া চলচ্চিত্ৰ জগতৰ দৰ্শকৰ দৃষ্টিত শ্ৰেষ্ঠ ছবি। ভাইমন্দা জনপ্ৰিয়তা লৰাৰ পৰা বুঢ়ালৈ যোৰহাটৰ বাহিৰৰ পৰা আহিল দৰ্শকৰ দৃষ্টিত শ্ৰেষ্ঠ ছবি ভাইমন্দা চাবলৈ। অসমৰ বিভিন্ন চিত্ৰগৃহত বৰ্তমান সগৌৰৱে চলি থকা ভাইমন্দাত দ্বিতীয় সপ্তাহত ভৰি দিলে। অসমীয়া চলচ্চিত্ৰ জগতৰ এখন সুন্দৰ ছবি চাবলৈ বিভিন্ন স্তৰৰ বিভিন্ন শ্ৰেণীৰ দৰ্শক শ্ৰোতাৰ হেতাও পৰা বহু চেষ্টাৰ মূৰত টিকেট লাভ কৰিছে দৰ্শক শ্ৰোতাই। উল্লেখনীয় যে অসমীয়া চলচ্চিত্ৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ এজন অক্লান্ত কৰ্মী প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ে দৰ্শক শ্ৰোতাৰ মাজত জৈৱ বৈচিত্ৰ্য সম্পন্ন গছপুলি বিতৰণ কৰাটো এক আশাৰ বতৰা। যোৰহাটৰ বাহিৰৰ পৰা অহা দৰ্শক শ্ৰোতাক ফুলাম গামোচাৰ সন্মান জনায় সমীৰ ৰয়ে সন্মান জনাইছে। আজি যোৰহাটৰ বহু কেইগৰাকী সাংবাদিকে ছবিখন যোৰহাট আইএনএক্সত ভাইমন্দা উপভোগ কৰি ধন্যবাদ জ্ঞাপন কৰিছে সকলো কলা কুশলী প্ৰযোজক পৰিচালক শিল্পীক। সঁচাকৈয়ে চিনেমা বোলা বিষয়টো বৰ বিশাল। অসমীয়া চিনেমাকো এই বিশালতাতে সদায় চাব খোজো। কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ নাজানো। অসমীয়া চিনেমাও এই বিশালতাতে চলাই দেখুৱাম। হাৰ নামানো। কিমান কষ্ট কৰিলে কিমান ত্যাগ কৰিলে আৰু বাৰে বাৰে ডুবি যাবলৈ ধৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক ঠন ধৰি তুলিবৰ কাৰণে তেওঁ গোলাঘাটৰ বেঙেনা খোৱাৰ পৰা গৈ গুৱাহাটী কলকাতা কিমান ষ্ট্ৰাগল কৰিলে। তেওঁ এসাঁজ খাই এসাঁজ নাখাবলগীয়া অৱস্থাত তথাপি তেওঁ চিনেমা এৰি দিয়া নাছিল আৰু স্থিতপজ্ঞ হৈ তেওঁ কাম কৰিছিলে যতীন জুবিন আৰু ভাইমন্দা এই তিনি জুতিৰ সমাহাৰেৰে আজি চলচ্চিত্ৰ উদ্যোগটোক তেওঁ আজি পৰ্যায়লৈ পোৱাৰ ক্ষেত্ৰত ভাইমন্দা হৈছে মাইলৰ খুঁটি। আৰু আজি সেই ভাইমন্দাৰ জীৱনভিত্তিক যিখন চিনেমা অতি ভাল লাগিল। আৰু চলচ্চিত্ৰ উদ্যোগটোলৈ তেওঁ এজোপা বটবৃক্ষৰ এটা অনুষ্ঠানৰে কিমান কণ্ট্ৰিবিউট কৰিলে চিনেমাখন নাচালে অনুভৱ কৰিব নোৱাৰি। এজন মানুহে চলচ্চিত্ৰ উদ্যোগ কাৰণে কিমান কষ্ট কৰিব পাৰে ভাইমন্দা চালে অনুভৱ কৰিব পাৰি যে প্ৰকৃততে তেওঁ কিমান ত্যাগ কিমান কষ্ট গোটেই জীৱনটোত জড়িত হৈ আছিলে। ধন্যবাদ। চিনেমাখন চাই আচলতে যথেষ্ট আৱেগিক হৈ পৰিছোঁ। এনেকুৱা এজন মানুহ যি অসমীয়া চিনেমাৰ কাৰণে গোটেই জীৱন দিলে সেই মানুহজন আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি তেখেতৰ বিদেহাত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু এই যিখন চিনেমা এই চিনেমাখন কেৱল অসমীয়া চিনেমা নহয়, অসমীয়া যিটো চলচ্চিত্ৰৰ যিটো ইতিহাস সেই চলচ্চিত্ৰৰ ইতিহাসটো এই ভাইমন্দাৰ যোগেদি আচলতে প্ৰতিফলিত হৈছে। গতিকে মই চিনেমাখন চাই যথেষ্ট ভাল পাইছোঁ। মই আশা কৰিছোঁ সকলো দৰ্শকেই এই চিনেমাখনৰ যোগেদি সকলো আনন্দিত হ'ব উপকৃত হ'ব। যিটো ইতিহাস সেইখিনি পৰিচালক হিচাপে সমীৰ শংকৰে বৰ ধুনীয়াকৈ প্ৰতিফলিত কৰিছে। আৰু অসমীয়াৰ আৱেগ ভাইমন্দাই অসমীয়া চিনেমাৰ জয়মতীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যেতিয়া আহিবলগীয়া চিনেমা ৰুদ্ৰলৈকে অসমীয়া পৰিচালকসকলে যিখিনি কষ্ট কৰিছে সেই কষ্টখিনি প্ৰতিফলিত কৰিছে। সেইটো কাৰণে মই গোটেই ভাইমন্দাৰ টীমটোক ধন্যবাদ জনাওঁ। অন্তৰ চুই গ'ল এখন অসমীয়া চিনেমা। একদম মানে আকৌ বিচাৰোঁ এনেকুৱা অসমীয়া চিনেমা যেতিয়া আকৌ আহক। কাৰণ গোলাঘাটৰ পৰা আৰম্ভ হৈছে যেতিয়া আমিও গোলাঘাটৰ পৰাই আহিছোঁ। গতিকে গোলাঘাটত নাপায় ইয়ালৈ আহিছোঁ। কিয় আহিছোঁ? কাৰণ ভাইমন্দাৰ লগত বা অসমীয়া চিনেমাৰ লগত আমাৰ মানে আন্তৰিকতা আছে। আৰু এই আন্তৰিকতাটো গোটেই ভাৰতবৰ্ষতে বিয়পি যাওক, গোটেই বিশ্বতে বিয়পি যাওক। সকলোৱে অসমীয়া চিনেমা চাওক আৰু বুজি পাওক অসমীয়া মানুহৰ
কি হয় অসমীয়া মানুহ কি হয় আচলতে আমি কেনেকুৱা হয় আমাৰ বেকগ্ৰাউণ্ডটো কি আমাৰ আমি কিমান আগবাঢ়ি যাব পাৰোঁ গতিকে সেইটোৱে বিচাৰোঁ যে ভাইমন দাৰ জৰিয়তে এই চিনেমাখনৰ জৰিয়তে গোটেই সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰচাৰ হওক আৰু ভাইমন দা সঁচাকৈ এটা আৱেগ আৰু আমি ভাইমন দাই যিখিনি অসমীয়া চিনেমাৰ কাৰণে কৰি থৈ গৈছে তো আমি গোলাঘটীয়া হিচাপে সঁচাকৈ গৌৰৱান্বিত আৰু ভাইমন দাক লৈ ভাইমন দাই গোটেই যিখিনি তেওঁৰ ইৰা অফ যিখিনি লিগেচি এইখিনি আগন্তুক দিনত আমি সঁচাই আমি দ্বিতীয়জন ভাইমন দা নাপাওঁ আৰু আমি সঁচাকৈ এতিয়া মৃত্যুৰ কিছুমান আমি কওঁ যে মৃত্যুৰ পিছত মানুহৰ ফেমটো বাঢ়ে বুলি কয় তো ভাইমন দা আগৰ পৰাই যদিও আমি গোটেই অসমীয়া আগৰ সমাজে জানিছিলে এতিয়া নতুন প্ৰজন্মৰ মাজত এই চিনেমাখনে এটা নতুন প্ৰভাৱ আনিব বুলি মই ভাবিছোঁ আৰু ভাইমন দাই যিখিনি কৰি গৈছে অৰিহণাখিনি ইমান ধুনীয়াকৈ স্পষ্টভাৱে এই চিনেমাখন প্ৰকাশ পাইছে তেওঁ প্ৰত্যেকটো শৈশৱৰ পৰা আৰম্ভ কৰি অন্তিম দিনাখনলৈকে তেওঁ যিটো যাত্ৰা প্ৰত্যেকখন ছুপাৰহিট চিনেমা দি গৈছে তেওঁ অসমবাসীক আৰু সেইখিনিৰ তেওঁৰ যিখিনি তেওঁ যি কৰ্মৰাজিখিনি যিখিনি নতুন প্ৰজন্মক আজি এই চিনেমাখনৰ দ্বাৰা যিটো প্ৰকাশ কৰিছে সেইখিনি আমি আজি প্ৰত্যেকজন অসমীয়াই জাগি উঠিছে আৰু মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়াই এখন চিনেমা চোৱা উচিত আমি মিছ কৰিব নালাগে এখন যাতে মাহ ধৰি চলক অসমীয়া চিনেমাত আৰু অসমীয়া চিনেমাৰ এটা নৱজাগৰণ আহক বুলি আমি আশাবাদী আৰু এইখন চিনেমা সঁচাকৈ ভাল হৈছে অন্তৰ চুই গৈছে আকৌ আহিম চাবলৈ আজি এবাৰ চাই অন্তৰ কেতিয়াও আমাৰ ফুলফিল হোৱা নাই তো আমি বিচাৰোঁ যে এখন 10 বাৰ চালেও এখন চিনেমা কেতিয়াও অন্তৰ আপোনাৰ হাত নপৰে তো সঁচাকৈ খুব ভাল হৈছে উই ফিল ৰিয়েলি প্ৰাউড আৰু আমি গোলাঘটীয়া হিচাপে এইখিনি সঁচাকৈ মানে অন্তৰ চুই গৈছে অন্তৰখনে কান্দি গৈছে ভাইমন দাক লৈ থেংক ইউ আৰু আই কংগ্ৰেচুলেট ওৱান এণ্ড অল ফৰ দ্য টিম অফ ভাইমন দা ইটছ এ ভেৰি ভেৰি ৱাণ্ডাৰফুল ফিল্ম ডান বাই ইউ অল যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট মায়া নিউজ